ইয়াৰ পৰা চাবলৈ পাৰে আপোনালোকে সম্পূৰ্ণ হায়দৰাবাদ টাউন। তো ফ্ৰেণ্ডছ, এইখনে হৈ গ'ল গোলকণ্ডা ফৰ্টখন। এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই ভিতৰত গৈ কিনে। তো ব'লক আমি অলপ চাওঁ আৰু আপোনালোককো এই ভিডিঅ'ত দেখুৱাওঁ। আমি এতিয়া গোলকণ্ডাৰ ভিতৰত সোমাই গ'লোঁ, গোলকণ্ডা ফৰ্টৰ ভিতৰত, যিখন 1200 শতিকাত আৰম্ভ হৈছিলে। কাকাতীয়া বংশই এই গোলকণ্ডাখন আৰম্ভ কৰিছিল আৰু 1600 খ্ৰীষ্টাব্দত কুতুব শ্বাহী বংশই এই মানে গোলকণ্ডাখন পূৰা ধুনীয়াকৈ বনাইছিলে। তো এইটোৱে হ'ল গোলকণ্ডা ফৰ্টখন। তো চাবলৈ পাৰে আপোনালোকে। ৱাও, মজা। তো কোনফালে কি আছে আপোনালোকে এই ভিডিঅ'ত দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক ব'লক। এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। চাবলৈ পাৰে কিমান ডাঙৰ ডাঙৰ, কিমান ওখ ওখ ৱাল। তো চাওক, তো এতিয়া চাওক আমি ভিতৰত সোমাই আহিছোঁ আৰু এইফালে ভিতৰত সোমাই যাম, ভিতৰখিনিও দেখুৱাম। এতিয়া প্ৰথমতে গেটৰ পৰা সোমাই আহিয়ে আপোনালোকে এইটো দেখিবলৈ পাব, কিমান ওখ ওখ ৱাল চাওক। আৰু সেইফালে উঠি গৈ অলপ সিফালে দেখুৱাই আছোঁ, সেইফালে ফটো উঠি আছে। তো তাত উঠি আপোনালোকক মই দেখুৱাই আছোঁ বাহিৰফালে কেনেকুৱা দেখি পায়। যাতে শত্ৰুৱে যাতে আক্ৰমণ কৰিবলৈ নোৱাৰে সেইটো কাৰণে চাওক কিমান ওখ ওখ ৱাল বনাই থৈ দিছে। মেইন দুৱাৰটো এইখনেই, এইফালৰ পৰাই সোমাই যাব লাগিব আমি এতিয়া। তো ইয়াৰ পৰা মই টাউনটো অলপমান দেখুৱাই দিওঁ। এই হায়দৰাবাদৰ পশ্চিম ফালে এই গোলকণ্ডা ফৰ্টখন অৱস্থিত। তো চাওক, মোৰ সমান সমান ওখ, এইটো চাওক কিমান ওখ। এইফালে চাওক, কোনে আহিছে অহা নাই এইফালৰ পৰা হয়তো চেক কৰিছিলে আগত। বাহিৰফালে চালে কিছু এনেকুৱা। চাওক, এই কিমান ওখৰলৈকে আমি উঠি যাব লাগিব এতিয়া। এইফালে এণ্ট্ৰি কৰিব লাগিব আৰু সিফালে উঠি দেখুৱামগৈ আপোনালোকক। একদম তাৰলৈকে পাৰোঁনে নাই চাওঁ, কিমান ওখৰলৈকে উঠি যাবলৈ পাৰোঁ। এতিয়া আমি ভিতৰ ফালে সোমাই গৈ আছোঁ। চাওক আগৰ লোহা, একদম পূৰা লোহাৰ দৰ্জা, কিমান হাৰ্ড চাওক। এইফালে চাওক কিমান ওখ আছিলে। পূৰা টুৰিষ্টেৰে ভৰি আছে, মানে চাবলৈ অহা মানুহৰে। ইয়াতে টিকেটৰ দামো বেছি নহয়, মাত্ৰ 25 টকা। দাদা আৰু মই সোমাইছোঁ 50 টকা দি কিনে। আমি এতিয়া আগফালে যাওঁ, আগফালে দেখাওঁগৈ। ইকো হয়। এইফালে চাওক কি আছিলে আগতে, বন্দুক যি বাৰুদ মানে লদিয়াই পঠাইছিলে একদম গেটৰ সন্মুখত, কোনোবা শত্ৰু আহিলে যাতে ইয়াৰ পৰা গুলিয়াই পঠাবলৈ পাৰে। ইয়াতে কিছুমান লিখা আছে, চাবলৈ পাৰে আপোনালোকে, চাই ল'ব, পঢ়িব। গোলকণ্ডাৰ বিষয়ে ইয়াতে লিখা আছে। আৰু ভিতৰত ইয়াতে চাওক কি মজা পৰিৱেশ। তো ইয়াৰ পৰা এনেকৈ চাব, এইকেইটা ৰুমৰ দৰে। তো কিমান ওখ উঠি যাব লাগিব এতিয়া, চাওঁ কিমানলৈকে পাৰোঁ আপোনালোকক এই ভিডিঅ'ত দেখুৱাওঁ। আজি 4 দিন হ'ল ইয়াত অহা, কিন্তু আজি ইমান গৰম। কিমান ধুনীয়াকৈ সজাই পৰাই বনাইছিলে চাওক। ইফালেও আছে, ওপৰতো আছে, আৰু ইফালেও চাওক কিমান ডাঙৰ এৰিয়া। गेट में दिख रहा नहीं है, वो ब्रिज है ना, वो ब्रिज जैसा है, उधर ही एक कुछ दिख रहा है, आगे जा नहीं सकते, मेरे को उधर जाना। টাইম লাগিব ইয়াত ঘূৰিবলৈ কাৰণে, সময় লৈ আহিব লাগিব। আৰু আজি যি ৰ'দ টান হৈছে,
পূৰা ঘাম পানী ওলাই গৈছে। ডিচেম্বৰ মাহতো এনেকুৱা ঘামি আছে। তো এইফালৰ পৰা চাবলৈ কিছু এনেকুৱা, আৰু এইখন ঘৰ চালে আমাৰ তলাতল ঘৰটোৰ দৰে প্ৰায় একে, যিখন শিৱসাগৰত আছে। তো চাওক, এইটো এটা ৰাস্তা, এইফালে এটা ৰাস্তা, মানে এইখিনি জেগা প্ৰায় অলপ একেই লাগে আৰু এই ভিতৰখিনি তলাতল ঘৰৰ দৰে। এতিয়া আমি অলপ আগফালে আগুৱাই যাওঁ, ওপৰত চাওঁ, ওপৰত কিমানটোলৈকে যাব পাৰোঁ। মানে বহুত ডাঙৰ এৰিয়া, বহুত ডাঙৰ এৰিয়া। ইয়াত আহিলে চালেহে আপোনালোকে মানে ধৰিব পাৰিব কিমান ডাঙৰ। তো এইফালেও চাওক, আৰু কিমান ওখ ওখ ৱাল বনাই থোৱা আছে। মানে আগতে বনাইছিলে, এতিয়াও চাওক, এতিয়াও এই ৱালখিনি এতিয়াও কিমান মজবুত, কেনেকৈ থিয় হৈ আছে। আৰু ইফালে চাওক, সেইটো ইয়াতে সজাই থৈ দিছে ধুনীয়াকৈ, কাষত গৈ আপোনালোকক দেখুৱাই আছে। এইফালৰ পৰাই বম ওলাই গৈছিলে চাওক, সিফালে ভৰাই দিয়ে আৰু এইফালৰ পৰা বম ওলাই সিফালে গুচি যায়। একেবাৰে পূৰা এম কৰি থৈ দিয়া আছে। এই চিৰিয়েদি আমি ওপৰত যাব লাগিব এতিয়া। এইফালে চাওক আৰু কিমান ঘৰ আছে। এই ফৰ্টখনৰ ওপৰত যাবলৈ কাৰণে যিটো চিৰিৰ ব্যৱস্থা কৰিছে, এইটো এনেকুৱা ছিষ্টেমত কৰিছে মানে বেলেগ শত্ৰুৱে আহি কেতিয়াও আক্ৰমণ কৰিবলৈ নোৱাৰে। তো চাওক, এই ওপৰত যাবলৈ কাৰণে এটাই চিৰি, আৰু তাৰ চাইডে চাইডে কিমান ওখ ওখ ৱাল, আৰু এইফালেদি যোৱা মানে পূৰা সৈন্যই শেষ কৰি দিয়া বেলেগ সৈন্যক। এইফালে চাওক, সম্পূৰ্ণ হায়দৰাবাদ। এতিয়া আকৌ ওপৰত যাওঁ, ওপৰৰ পৰা আপোনালোক কমপ্লিট ঠাইখিনি দেখুৱাই আছোঁ। এইখিনিৰ পৰা চাওক হায়দৰাবাদ।